আজিৰ আমাৰ টপিকটো হৈছে প'জনাৰ্ছ টেকনলজিকেল গেপ থিয়ৰী আৰু এই থিয়ৰীটো ইণ্টাৰনেশ্যনেল ইকনমিক্সৰ এটা পাৰ্ট হয়। আমি মেইনলি যিকেইটা প্ৰথম থিয়ৰী আছে লাইক এবছলিউট কষ্ট এডভান্টেজ থিয়ৰী বা ৰিকাৰ্ডিয়ান থিয়ৰী আৰু হেক্সাৰ'লিন থিয়ৰী, এই তিনিওটা থিয়ৰীত আমি এটা এজাম্পশ্যন লৈ আহোঁ যে টেকনলজি ৱাজ কনষ্টেণ্ট ডিউৰিং দ্য পিৰিয়ড অফ টাইম। অ'কে, মানে তিনিওটা থিয়ৰীত আমাৰ কি হয়, আমি টেকনলজিকেল ষ্টেটটো কনষ্টেণ্ট বুলি ধৰোঁ। বাট যদি টেকনলজিকেল ষ্টেটটো কনষ্টেণ্ট নহয় তেতিয়া কি হয়, সেইখিনি পঢ়িবৰ কাৰণে এটা থিয়ৰী ওলোৱা হৈছে, সেইটো হৈছে প'জনাৰ্ছ টেকনলজিকেল গেপ থিয়ৰী। নামটো টেকনলজিকেল গেপ থিয়ৰী দিছিল প'জনাৰে, সেইকাৰণে তাক প'জনাৰ্ছ টেকনলজিকেল গেপ থিয়ৰী বুলি কোৱা হয়। অ'কে, ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন, ইট ৱাজ ডেভেলপড বাই প'জনাৰ। মই আগতে ক'লো যে নামটো কোনে দিছে, প'জনাৰে দিছে, আৰু কোন চনত দিছে, ইন 1961। টেকনলজিকেল চেঞ্জেছ ইজ কণ্টিনিউৱাছ। তো আগৰ যিকেইটা থিয়ৰীত আমি টেকনলজিটো কনষ্টেণ্ট বুলি ধৰিছোঁ, তাৰ ওলোটাকে এইটো থিয়ৰীত কি ধৰা হৈছে যে টেকনলজিকেল চেঞ্জেছ ইজ কণ্টিনিউৱাছ, মানে টেকনলজিটো চেঞ্জ হৈ থাকে। টেকনলজি বুলি ক'লে আমিতো জানো টেকনলজিকেল মানে কি, কাৰিকৰী দিশবোৰ। অ'কে, আৰু 3 নম্বৰটো কি কৈছে যে নিউ প্ৰডাক্টছ গিভ টেম্পৰাৰী মনোপলি আনটিল দ্য ফৰেইন ইমিটেশ্যন। ইমিটেশ্যন মানে কি, অনুকৰণ। গতিকে এখন যদি দেশে কিবা এটা নতুনকৈ উদ্ভাৱন কৰে, ইন'ভেট কৰে, তেতিয়াহ'লে কিছু সময়ৰ কাৰণে কি হয়, সেই টেকনলজিটো বেলেগ এখন দেশে অনুকৰণ নকৰালৈকে সেই প্ৰথম দেশখন যিখনে সেই বস্তুটো উদ্ভাৱন কৰিছে, ইন'ভেশ্যন কৰিছে, তাৰ তাত কি থাকে, মনোপলি থাকে, মানে অনলি সিয়ে প্ৰডিউচ কৰি থাকে। এই থিয়ৰীটোৰ কেইটামান এজাম্পশ্যন আছে। ইকনমিক্সত এজাম্পশ্যন সদায় থাকে, ইকনমিক্সৰ যিবোৰ থিয়ৰী থাকে। প্ৰথম এজাম্পশ্যন হৈছে দেয়াৰ আৰ অনলি 2 কাণ্ট্ৰিজ, এ এণ্ড বি। ছেকেণ্ডলি, ফেক্টৰ এণ্ডাউমেণ্ট আৰ চিমিলাৰ ইন 2 কাণ্ট্ৰিজ। গতিকে কি কৈছে, দুখন কাণ্ট্ৰি আছে, এ আৰু বি। ফেক্টৰ এণ্ডাউমেণ্ট মানে প্ৰত্যেকখন দেশত কিমানখিনি আমাৰ ফেক্টৰ আছে। ফেক্টৰ্ছ অফ প্ৰডাকশ্যন আমি জানো, লেণ্ড, লেবাৰ, কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন। সেইখিনি প্ৰত্যেকখন দেশত কিমানখিনি আছে, সেইখিনি কি হয়, চিমিলাৰ হয়, দুইখনতে সমান সমান আছে বুলি ধৰিছে সম্পদ। থাৰ্ডলি, both the countries have similar demand condition, মানে মানুহবোৰে দুয়োখন কাণ্ট্ৰিত কেনেধৰণৰ প্ৰডাক্ট বিচাৰে, কেনেকুৱা ধৰণৰ বস্তুৰ ডিমাণ্ড কৰে, সেইটো কি হয়, ছেম হয় বুলি ধৰিছে। এণ্ড ফ'ৰ্থ নম্বৰ, the ফেক্টৰ প্ৰাইচ ৰেচিঅ'জ ইন 2 কাণ্ট্ৰিজ আৰ চিমিলাৰ বিফ'ৰ ট্ৰেড। গতিকে ট্ৰেড কৰাৰ আগত কি আছে, ফেক্টৰ প্ৰাইচবোৰ, মানে এই যে আমি যে লেণ্ড, লেবাৰ, কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন ইউজ কৰিছোঁ, সেইবোৰৰ যিবোৰ প্ৰাইচ থাকে, দাম থাকে, সিহঁতৰ ৰেচিঅ'বোৰ, সিহঁতৰ অনুপাতবোৰ কি আছে, ছেম আছে। আৰু 5th নম্বৰত, দেয়াৰ আৰ ডিফাৰেণ্ট টেকনিক্স ইন 2 কাণ্ট্ৰিজ, মানে দুইখন দেশে কি কৰে, বেলেগ বেলেগ টেকনলজি, বেলেগ বেলেগ কাৰিকৰী দিশ এইবোৰ তেওঁলোকে ইউজ কৰে, বেলেগ টেকনিক্স ইউজ কৰে। কোনোবাই লেবাৰ বেছি ইউজ কৰে, কোনোবাই বেছি কেপিটেল ইউজ কৰে, এনেকুৱা ধৰণৰ। তো একৰ্ডিং টু দিছ থিয়ৰী, দেয়াৰ আৰ 2 টাইপছ অফ গেপ ইন টেকনলজিকেল গেপ। অ'কে, টেকনলজিকেল গেপ দুটা কাৰণত হ'ব পাৰে। এটা হৈছে ইমিটেশ্যন গেপ। ইমিটেশ্যন গেপ মানে কি, ইমিটেশ্যন মানে হৈছে কপি কৰা। গতিকে কি কৰিব পাৰে, ইমিটেশ্যন গেপটো কি বুলি দিয়া আছে যে টাইম টেকেন বাই ইমিটেটিভ কাণ্ট্ৰি ইন অৰ্ডাৰ টু এডপ্ট টেকনলজি হুইচ হেভ অলৰেডি বিন এডপ্টেড বাই ইন'ভেটিভ কাণ্ট্ৰি। গতিকে ইন'ভেটিভ কাণ্ট্ৰি কি, যিখন দেশে কোনোবা এটা টেকনলজি, কোনোবা এটা মেথড মানে কি কৰি উলিয়াইছে, ইন'ভেট কৰি উলিয়াইছে, উদ্ভাৱন কৰি উলিয়াইছে, সেইখনক কি বুলি কয়, ইন'ভেটিভ কাণ্ট্ৰি, মানে অৰিজিনেল যিয়ে ওলাইছে। আৰু ইমিটেটিভ কাণ্ট্ৰি কোন, যিয়ে কপি কৰিব, যিয়ে সেই বস্তুটো অনুকৰণ কৰি নিজৰ দেশত মানে প্ৰডিউচ কৰিব। গতিকে কি কৈছে যে কোনোবা এখন যদি নিৰ্দিষ্ট দেশে কিবা এটা টেকনলজি ইউজ কৰি উলিয়াইছে, মানে উদ্ভাৱন কৰি উলিয়াইছে, তেতিয়া সেই টেকনলজিটো কপি কৰিবলৈ বেলেগ এখন দেশক কি লাগে, কিছু সময়ৰ প্ৰয়োজন হয়। সদায় কোনোবা এটা যিকোনো এটা টেকনলজি, ফৰ এক্সাম্পল মোবাইলত যদি কেমেৰাৰ ফেচিলিটিটো হওক, বা মোবাইলত আজিকালি বিভিন্ন ধৰণৰ ফেচিলিটি থাকে, ডাবল চিম থাকে, এনেকুৱা ধৰণৰ ফেচিলিটিজবোৰ কি কৰে, প্ৰথমতে কোনোবা এখন দেশত উদ্ভাৱন কৰা হয়, আৰু পিছত কি কৰে, বেলেগ এখন দেশে সেই টেকনিকটো নিজে ৰিচাৰ্চ কৰি উলিয়াই বা কপি কৰি কেনেকুৱা ধৰণে নিজৰ দেশতো কি কৰে, এডপ্ট কৰে। গতিকে এই কপি কৰাৰ বাবে কি লাগে, এখন দেশক কিছু টাইম লাগে। আৰু এই টাইমটো কিহৰ দ্বাৰা হ'ব পাৰে, হয়তো কষ্ট বেছি হ'ব পাৰে, যে সেই টেকনিকটো ইউজ কৰাৰ বা সেই টেকনিকটো কিনি ল'বৰ বাবে কষ্ট বহুত থাকিব পাৰে। ছেকেণ্ডলি, ৰিচাৰ্চ ডেভেলপমেণ্ট, হয়তো এনেকুৱা ধৰণৰ ৰিচাৰ্চ নাথাকিব পাৰে, ছেকেণ্ডখন কাণ্ট্ৰি, কপি কৰা কাণ্ট্ৰিখনৰ ভাল ৰিচাৰ্চ নহ'ব পাৰে। থাৰ্ডলি, ৰিচোৰ্চেছ, সম্পদ নাথাকিব পাৰে। ফ'ৰ্থলি, লিগেল এণ্ড ৰেগুলেশ্যন
অফ গভৰ্ণমেণ্ট কি কৰিব পাৰে গভৰ্ণমেণ্টৰো কিছুমান কি থাকে ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে যাৰ বাবে ইহঁতে কি কৰিব নোৱাৰে কপি কৰিব নোৱাৰে তাৰ পিছত সেকেন্ড লেগটো হৈছে ডিমান্ড লেগ মানে কি সে ফৰ এক্সাম্পল ইট Before going to the example, আমি definition to পঢ়ি লওঁ time taken by the consumers of imitative country to acquire taste for new product মানে আমি কিবা এটা বস্তু অনুকৰণ কৰি ললো এই কপি কৰা দেখখনে এটা টেকনিক কপি কৰি ললে কিন্তু কপি কৰাৰ লগে লগে জানো তাৰ ঠাইৰ মানুহখিনিয়ে সেই বস্তু বিচাৰিব আমি যিকোনো এটা টেকনলজি আমাৰ দেশত যেতিয়া আহে সেই টেকনলজিকো একসেপ্ট কৰিবলৈ সেই টেকনলজিটো ব্যৱহাৰ কৰিবলৈ আমি অকমান দিহা বোধ কৰো ন আমি ইমান সহজে আকোৱালি নলওঁ গতিকে সেই যে টাইম পিৰিয়ডটো লাগে সেই যে গ্যাপটো হয় সেইটো কি বুলি কয় ডিমান্ড গ্যাপ বুলি কয় আৰু এই ডিমান্ড গ্যাপটো কিহৰ ওপৰত নিৰ্ভৰ কৰে মানুহৰ ইনকামৰ ওপৰত হয়তো সেই টেকনলজিটোৰ দ্বাৰা যিটো বস্তু বনাইছে স্মাৰ্টফোনটো কিনিবৰ কাৰণে আমাৰ তাত পইচা নাথাকিবও পাৰে সেকেন্ডলি প্ৰাইস এই বস্তুটোৰ দামটো বহুত বেছি হ'ব পাৰে থাৰ্ডলি প্ৰিফাৰেন্স আমাৰ মন নাযাবও পাৰে বস্তু এটা কিনিবৰ আৰু ফৰ্থলি কি আছে এক্সপেক্টেড প্ৰাইস অফ সাবস্টিটিউট প্ৰডাক্ট ফৰ এক্সাম্পল আমি যেতিয়া যেহেতু স্মাৰ্টফোনৰ কথা কৈ আছো সে স্মাৰ্টফোনত কিবা এটা নতুন ফিচাৰ আহিছে আৰু সেই ফিচাৰটোৰ কাৰণে আমি মোবাইল এটা বজাৰত উলিয়াই দিছে আমি হয়তো এনেকুৱা হ'ব পাৰে যে হেনুকুৱা এটা মোবাইল বা হেনুকুৱা ফিচাৰ থকা বেলেগ এটা মোবাইল আমি কম দামত পাইছো বা আমি এক্সপেক্ট কৰিছো যে কম দামতে পাম তেতিয়াও আমি কি নকৰিব পাৰো আমি সেই বস্তুটো নতুন টেকনলজিটো আমি আকোৱালি নলব পাৰো আৰু সেইটো কি বুলি কয় ডিমান্ড লেগ বুলি কয় গতিকে যদি ডিমান্ড লেগ ইমিটেশন লেগতকৈ বেছি হয় তেতিয়া হলে কি নহয় কোনো ধৰণৰ ট্ৰেড নহয় কাৰণ কি কৈছা মানুহখিনিয়ে কোনো ধৰণৰ ডিমান্ড কৰাই নাই তেওঁলোকে একসেপ্ট কৰিবলৈ হাজুয়ে নহয় কিন্তু দেখখনে বস্তু বনাই আছে তেতিয়া কি নহয় কোনো ধৰণৰ ট্ৰেড নহয় মানে নিজৰ দেশে বনালে অলৰেডি মানুহে ডিমান্ডে কৰা নাই তো বেলেগ এখন দেশৰ পৰা আনাৰ প্ৰশ্নই নুঠে সেকেন্ডলি if the imitation leg is greater than demand leg then innovation lead to trade গতিকে যদি এখন দেশত ফৰ এক্সাম্পল সে জাপানত ওকে জাপানত এটা স্মাৰ্টফোন প্ৰডিউস কৰিছে আৰু হেতু সে আমাৰ দেশে ইন্ডিয়াই কপি কৰিব এতিয়া ফৰ এক্সাম্পল আমাৰ দেশত ধেৰ ডিমান্ড হৈছে অলৰেডি কিন্তু আমাৰ দেশে অলৰেডি কি কৰিব পৰা নাই ইমিটেশন কৰিব পৰা নাই মানে আমাৰ দেশে টেকনলজিটো কপি কৰিব পৰা নাই গতিকে আমাৰ যেটো ডিমান্ড আছে কিন্তু সাপ্লাই আমাৰ দেশত নাই গতিকে আমি কৰ পৰা আনিম আমি ট্ৰেড কৰি আনিম গতিকে আমি কি কৰিম জাপানৰ পৰা ট্ৰেড কৰি আনিম হেকাৰণে কি হ'ব যদি ইমিটেশন লেগটো ডিমান্ড লেগতকৈ বেছি হয় তেতিয়া কি হয় ইনোভেশনটোই কি লিড কৰে ট্ৰেডলৈকে লিড কৰে Thirdly, trade patterns depends on relative duration of leg. গতিকে এই লেগ দুটাৰ ওপৰত ডিপেন্ড কৰি ট্ৰেড প্যাটাৰ্নটো নিৰ্ধাৰণ কৰা হয় এতিয়া যেটো আমি ছবি দেখিছো সেই ছবিটোৰ কি আছে জিৰো ওপৰত যিখিনি আছে এইখিনি এক্সপোৰ্ট আছে তলৰখিনিত ইম্পোৰ্ট আছে গতিকে T0 পইণ্টত কি হৈছে আমাৰ ইনোভেশনটো ষ্টাৰ্ট হৈছে আৰু ইনোভেশনটো ষ্টাৰ্ট হৈ কলৈকে গৈছে T3 পইণ্টলৈকে গৈছে সো হাইয়েষ্ট গৈছে সেইখিনি মানে কি এইখিনি সময়ত যিখন কান্ট্ৰিয়ে প্ৰডিউস কৰিছে সেই কান্ট্ৰিখনে কি কৰি আছে এক্সপোৰ্ট কৰি আছে বেলেগ দেশে তা কপি কৰিব পৰা নাই হেকানে হি কিমান পইণ্টলৈকে গৈছে T3 পইণ্টলৈকে হি কি কৰি আছে এক্সপোৰ্ট কৰি আছে বাবে তাৰ কাৰ্ভডাল ওপৰৰ ফালে গৈছে তাৰ পিছত T3 ৰ পৰা T4 সেই টাইমখিনিত কি কৰিছে বেলেগ এখন দেশে তাক ইমিটেট কৰিছে মানে কপি কৰিছে হেকানে সেই সময়খিনিত কি হৈছে তাৰ গ্ৰোথটো এক্সপোৰ্টটো ষ্টেবল হৈছে হেকানে এটো হৰাইজন্টেলি গৈছে তাৰ পিছত T4 ৰ পিছত কি হৈছে আমি যেহেতু বেলেগখন দেশে কপি কৰিলে কপি কৰাৰ পিছত হিহতে কি কৰিছে নিজে যেহেতু প্ৰডিউস কৰা হল গতিকে কৰ পৰা হিহতে বেলেগ দেশৰ পৰা লব নেকি নলয় হেকাৰণে কি হৈছে আমাৰ দেশখনৰ যিখন দেশে প্ৰথম ইনোভেশন কৰিছিল যিখন দেশে প্ৰথমকে বনাইছিল টেকনলজিটো হিহতৰ কি হল আমাৰ এক্সপোৰ্টটো কমি T6 ত 0 হল এতিয়া T6 ত সোৱা দুডাল কাৰ্ভ আছে এডাল ওপৰমুৱা এডাল তলমুৱা গতিকে যদি T6 পইণ্টত এটা নিৰ্দিষ্ট সময়ত T6 ত যদি এই নতুন দেখখনে যিখনে ইনোভেশন কৰিছিল যিখনে নতুনকে টেকনলজিটো বনাইছিল হি যদি কিবা এটা নতুন এড কৰি দিয়ে ফৰ এক্সাম্পল স্মাৰ্টফোনটো বনাইছিল তাত এটা কিবা নতুন ফিচাৰ এড কৰি দিলে ওকে ফৰ এক্সাম্পল হিহতে কিবা এনেকুৱা ফিচাৰ দিলে যাৰ সহায়ত ব্যাটাৰীটো ডেডে নহয় কোনোদিন গতিকে তেনে ধৰণৰ যদি ফিচাৰ দিয়ে কি হ'ব আকৌ তাৰ এক্সপোৰ্ট বাঢ়িব হেকানে ডাল কাৰ্ভ আপৱাৰ্ড আছে কিন্তু যদি এনেকুৱা ধৰণৰ কোনো ধৰণৰ ফিচাৰ নিদিয়ে তেতিয়া হলে কি হ'ব তাৰ এক্সপোৰ্টৰ ঠাইত কি হ'ব হিহতে ইম্পোৰ্ট হে কৰা হ'ব কাৰণ বেলেগ দেশখনে টেকনলজিটো কপি কৰিছে আৰু সস্তাত বিক্ৰী কৰিব পৰা হৈছে গতিকে আমাৰ এক্সপোৰ্টটো কি হ'ব ইম্পোৰ্টলৈকে ৰূপান্তৰিত হ'ব যদি কোনো ধৰণৰ টেকনলজি ইউজ কৰা নহয় নতুনকে
এতিয়া এটা পইণ্ট চাবা এট T1 মানে T1 পইণ্টত আকৌ এডাল কাৰ্ভ আছে মানে যদি এনেকুৱা হয় যে ইমিটেশ্যনটো জল্দি হয় বেলেগখন দেখে যদি অতি সোনকালে কপি কৰিব পাৰিছে T1ত সিহঁতে কপিয়ে কৰি দিলে T0ত ওলোৱা বস্তুটো T1 সময়ত সে এক মাহ দুমাহত সিহঁতে কি কৰিলে কপি কৰি দিলে কি হ'ব সোৱা T1ৰ যেটো পইণ্টত আমাৰ এক্সপোৰ্ট কাৰ্ভডালত আছে তাৰ পৰা ডাইৰেক্টলি তললৈকে এডাল কাৰ্ভ নামিছে T2 লৈকে মানে যদি সোনকালে ইমিটেট কৰি দিয়ে সোনকালে কপি কৰি দিয়ে তেতিয়া হলে কিন্তু কি হ'ব আমাৰ এক্সপোৰ্টটো ডাইৰেক্টলি T2ত আহি 0 হৈ যাব গতিকে এই থিওৰিটোৱে কি বুজাইছে যে যিমান বেছি বেলেগখন দেখে কপি কৰাত সময় লগাব হিমানে যিখন ইনোভেশন দেখ যিখনে বস্তুটো ইনোভেট কৰিছে উদ্ভাৱন কৰিছে তাৰ কি হ'ব লাভ হ'ব I hope it is clear and next page to same again hini description ase আৰু criticism এই থিওৰিটোৰ criticism কি does not precisely explain why technological gap arise গতিকে আমি কৈ আছো technological gap হয় কিন্তু কিয় হয় হেতুৰ explanation to এই থিওৰিটো দিয়া নাই and then second one does not explain how this gap get eliminated over time আৰু এটো কি explain কৰা নাই যে এই গ্যাপবোৰ with time সময়ৰ লগত চেঞ্জ হয় নে নোহোৱা হৈ যায় নেকি এই বিষয়ে কোনো ধৰণৰ এক্সপ্লেনেশন এই থিওৰিটোৱে দিয়া নাই গতিকে মেইনলি এই থিওৰিটোত বুজিব লগা এইখিনিয়ে আছিল যে কেনেকে ইমিটেশন গ্যাপ আৰু ডিমান্ড গ্যাপৰ কাৰণে আমাৰ ট্ৰেড হ'বও পাৰে আৰু কেতিয়াবা ট্ৰেডটো বেছি সময়লৈকে থাকে কেতিয়াবা ট্ৰেডটো কম সময়লৈকে থাকে